বৃহস্পতিবাৰেও নগাঁৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। শোকত ম্ৰিয়মাণ ৰাজ্যবাসীয়ে এতিয়াও অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বৃহস্পতিবাৰে অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজৰ উদ্যোগত ৰূপায়িত হ'ল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়, য'ত জুনিয়ৰ কলেজখনৰ কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অন্যান্য লোকসকলেও জনতাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আনহাতে জুনিয়ৰ কলেজখনত এই কাৰ্যসূচীৰ অংশ হিচাপে জুবিন গাৰ্গৰ এখন সুবিশাল প্ৰতিচ্ছবিও আঁৰি দিয়া হয়। লগতে জুনিয়ৰ কলেজখনৰ ৪০খনকৈ আসন জুবিন গাৰ্গৰ নামত সংৰক্ষিত হৈ থাকিব, যি আসন আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বুলি জানিব পৰা গৈছে। তোমাক বিচাৰি গলো চাহ জনজাতি আদিবাসী চৰ চাপৰি بسم الله الرحمن الرحيم قل هو الله الله الصمد لم يلد ولم يولد ولم يكن له كفوا احد لا اله الا الله والله اكبر بسم الله الرحمن الرحيم قل اعوذ برب الفلق من شر ما خلق প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ। আজি আপোনালোকে আমি যিটো সময়ত আপোনালোকক মাতিছিলোঁ তাতকৈ আপোনালোকে ইয়াত আহি পেলাই প্ৰায় 1 পৰা 2 ঘণ্টা সময় আপোনালোকে আমাৰ কাৰণে সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিল। মই যিদিনাখন জুবিন দা তেখেতৰ মৃত্যুৰ কথা খবৰ পাইছোঁ, সেই মুহূৰ্তত এই ছোৱালীজনী মোক লগ ক'লে যে তুমি কিয় কান্দিছা? মই জুবিন দাৰ মোবাইলত পোৱাৰ লগে লগে মই জাপ মাৰি মই বিচনাৰ পৰা উঠি পেলাই বহি গৈছিলোঁ। আৰু কি কয় বাৰে বাৰে পিছত চেনেলবিলাকত চাইছোঁ জুবিন দা সঁচাকৈ তেখেতৰ মৃত্যু হৈছে। মোৰ কন্যা সৰুজনী মই কান্দি থকা অৱস্থাত কৈছোঁ কিয় কান্দি আছা? কৈছোঁ তেখেত নাই। কোন নাই? কৈছোঁ জুবিন দা। কিন্তু কথা হৈছে জুবিন দাক মই গুৱাহাটীত লিখা পঢ়া কৰি থকা অৱস্থাতে মই প্ৰথম প্ৰগ্ৰাম পাইছিলোঁ গুৱাহাটী 7 মাইলত। তেতিয়া মই ডিগ্ৰী কমপ্লিট কৰি আছিলোঁ, তেতিয়া 1996ত। তেতিয়াৰ পৰা এতিয়ালৈকে মই জুবিন দাৰ প্ৰিয়, জুবিন দাৰ পাগল মই। আমি শ্ৰদ্ধাঞ্জলি পাতিছোঁ, তথাপি মোৰ মনলৈ কিয় জানো মনৰ পৰা ক'ব নোৱাৰা হৈছোঁ মনটো কি হৈছে, পাগলৰ নিচিনা হৈছোঁ। নাই খোৱা নাই। মোৰ ৱাইফে কৈছে কি হ'ল, ভাত খাক? কৈছোঁ ৰ'ব খাম আৰু। কিন্তু আমি সকলোৱে লাষ্টত মিলি এটাই ভাবিছোঁ যে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা এখন সভা পাতিম। তাত আমি দিনজোৰা কাৰ্যসূচী হাতত ল'ম, সন্ধিয়া সময়তো কাৰ্যসূচী ল'ম। আৰু ইয়াত আপোনালোকক আৰু এটা কথা কৈ দিছোঁ যে আমি যিখন জুবিন দাৰ যিখন 6 ফুট বহল আৰু 18 ফুট 20 ফুট ওখ দি পেলাই আমি তেখেতৰ পিকচাৰ লৈছোঁ। আমি সোমবাৰৰ পৰা শনিবাৰলৈকে 6 দিনীয়া আমাৰ পাঠদান হয়। কিন্তু এতিয়া আমি তেখেতক কি কৰিছোঁ, শনিবাৰ আৰু দেওবাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজখনক জুবিন দাৰ নামত উৎসৰ্গা কৰিছোঁ 2 দিন। সেইটো হ'ব সংগীত বিদ্যালয়, যাৰ কাৰণে আমাৰ কলেজত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন পিছত থকাৰ পিছতো জুবিন দাৰ নামত উৎসৰ্গা কৰিছোঁ। ইয়াৰ পিছত প্ৰতি বছৰে মই নাৰ্চাৰীৰ পৰা ক্লাছ 10 লৈকে মই 20 জন দুখীয়া ছাত্ৰ ছাত্ৰীক মই ফ্ৰী পাঠদান দিম। পিছত কলেজৰ ছাত্ৰ ছাত্ৰীসকলকো মই 20 জন জুবিন দাৰ নামেৰে মই সম্পূৰ্ণভাৱে জুবিন দাৰে ফ্ৰম লিখাব মই 20 জনকৈ তাৰে টোটেল 40 জন মই ছাত্ৰ ছাত্ৰীক বিনামূলীয়া মই পঢ়াম। হয়, কথা দিছোঁ। আৰু জুবিন দাৰ কাৰণে যিখিনি কাৰ্যসূচী লৈছোঁ, মই কম্পিউটাৰ শিক্ষাটো লৈছোঁ, সেইটো তেখেতৰ নামত উৎসৰ্গা কৰি দি আছোঁ। আৰু
আৰু আজি সৰ্বধৰ্মীয় পাতিছোঁ এইটো কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁৰ কাৰণে চকুলো টুকিছে আৰু তেখেতৰ মই এজন নগণ্য কিন্তু মোৰ নিচিনা তেখেত কিমান মানুহ পাৰ্গত হৈ আছে যে তেখেতক যিখিনি বিলীন হৈ গৈছিল আৰু মোৰ আৰু এটা কথা ক'ব লাগিব যেতিয়া তেখেতক যেতিয়া জুই দিছিল মোৰ দেউতা যেতিয়া ঢুকাইছে যিমান দুখ লাগিছে তাতকৈ বেছি যেন দুখ লাগিছে মই মোৰ ৱাইফ ইয়াত আছে মোৰ ল'ৰা ছোৱালী দুজনী আছে মোৰ কান্দা দেখা পাই ইয়াতে কৈছে যে কি হ'ল এনেকৈ কান্দে নেকি আৰু কিন্তু যেতিয়া চাই হৈ গ'ল তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে কি হ'ল মই আজি মোৰ ইয়াত অন্য কোনো একমাত্ৰ জুবিন দা এই জুবিন দাক লৈ পেলাই বাকী মই জীয়াই থকাৰলৈকে মই জুবিন দাৰ হৈ পেলাই অনুষ্ঠান চলাই যাম মই আপোনালোকে এইখিনি কৈছোঁ আৰু